ডিয়াৰ ষ্টুডেণ্ট, কেনে আছা তোমালোক? আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তোমালোকৰ লেচন 1 When the Forest Got Friendly, অৰ্থাৎ যেতিয়া অৰণ্যখনে বন্ধুত্ব কৰিছিল। আহাচোন আমি এতিয়া পাঠটো পঢ়োঁ আৰু বুজি লওঁ। গলু, a baby elephant, lived with his mother in a lush green forest, অৰ্থাৎ গলু নামৰ এটা সৰু হাতী পোৱালীয়ে মাকৰ লগত এখন ঘন সেউজীয়া অৰণ্যত বাস কৰিছিল। The forest was cool and shady, filled with big and tall trees. হাবিখনত বহুতো ডাঙৰ ডাঙৰ আৰু ওখ গছ আছিল। এই গছবোৰৰ পৰা ছাঁ পৰি থকাৰ বাবে হাবিখন বহুত শীতল অৰ্থাৎ ঠাণ্ডা আছিল। There was also a lake nearby. তোমালোকে জানানে হাবিখনৰ ওচৰতে এখন বিল আছিল। Beside the lake, there was a beautiful valley of flowers. বিলখনৰ কাষতে আছিল এখন বহুত ধুনীয়া ফুলৰ উপত্যকা। গলু often used to visit the valley to play with the other young animals. অৰ্থাৎ গলুৱে প্ৰায়ে উপত্যকালৈ গৈ আন সৰু জীৱ-জন্তুৰ লগত খেলা-ধূলা কৰিছিল। He, along with the other young ones, roamed around the forest in search of juicy and tasty fruits. সি আন সৰু পোৱালীবোৰৰ সৈতে ৰসাল আৰু সোৱাদযুক্ত ফলৰ সন্ধানত হাবিত ঘূৰি ফুৰিছিল। গলু loved to explore the forest every day, chasing butterflies, listening to chirping birds, and splashing the lake water with his trunk. গলুৱে প্ৰতিদিনে হাবিখন অন্বেষণ অৰ্থাৎ আৱিষ্কাৰ কৰি ভাল পাইছিল। অৰ্থাৎ পখিলা খেদি ফুৰিছিল, চৰাই চিঞৰ বাখৰ শুনিছিল আৰু কোৰডালেৰে হ্ৰদৰ পানীবোৰ ছটিয়াইছিল। One morning, Golu said, "Mother, may I go into the forest on my own today?" এদিন ৰাতিপুৱা গলুৱে ক'লে, "মা, আজি মই অকলশৰে হাবিলৈ যাব পাৰোঁনে?" His mother smiled and said, "Sure, but stay close." মাকে হাঁহি এটা মাৰি ক'লে, "নিশ্চয়, কিন্তু ওচৰতে থাকিবা." As Golu walked towards the lake, he met a flock of swans. গলুৱে বিলৰ ফালে খোজ দিওঁতে ৰাজহাঁহৰ জাক এটা লগ পালে। "Hello, Golu. Where are you going alone?" asked Swarnoraj, the leader of the flock. জাকৰ নেতা স্বৰ্ণৰাজে সুধিলে। "Hello, Golu. অকলে কলৈ গৈ আছা?" "I am exploring the forest," said Golu excitedly. মই হাবিখন অন্বেষণ কৰি আছোঁ, উত্তাল হৈ গলুৱে ক'লে। "But don't go too far and be careful," said Swarnoraj. স্বৰ্ণৰাজে ক'লে, "কিন্তু বেছি দূৰলৈ নাযাবা আৰু সাৱধান হ'বা." গলু kept roaming around happily. গলুৱে আনন্দত চাৰিওফালে ঘূৰি ফুৰিলে। He realized that he had gone too far from home. হঠাৎ সি অনুভৱ কৰিলে যে সি ঘৰৰ পৰা বহু দূৰলৈ গৈছে। Frightened, he looked around. ভয় খাই সি ইফালে সিফালে চালে। The forest was left behind. অৰণ্যখন পিছ পৰি ৰৈ গ'ল। He saw some huts. Oh no, I am lost. কিছুমান জুপুৰি দেখিলে। মই হেৰাই গ'লোঁ। He cried. সি কান্দিলে। পাও পাও। He began tramping out for his mother loudly. সি মাকক বিচাৰি জোৰেৰে চিঞৰিবলৈ ধৰিলে। গলুৱে যেতিয়া আনন্দত অৰণ্যত ঘূৰি ফুৰিছিল, হঠাতে সি অনুভৱ কৰিছিল যে সি হেৰাই গৈছে। ভয় খাই সি ইফালে সিফালে চাওঁতে কিছুমান জুপুৰি দেখা পাইছিল। ভয়তে সি কান্দিবলৈ ধৰিলে আৰু মাকক বিচাৰি ডাঙৰ ডাঙৰকৈ চিঞৰিবলৈ ধৰিলে। Some villagers heard him calling out for help. গাঁৱৰ একাংশ লোকে তেওঁৰ সহায়ৰ বাবে মতা শুনিলে।
Don't worry, said one man. We will help you. এজন মানুহে ক'লে, চিন্তা নকৰিবা, আমি তোমাক সহায় কৰিম। They brought him water, sweet bananas and many more things. তেওঁলোকে তাক পানী, মিঠা কল আৰু বহুতো বস্তু আনি দিলে। The kind villagers then guided Golu back to the forest. তাৰ পাছতেই দয়ালু গাঁৱৰ মানুহবোৰে গলুক পুনৰ হাবিলৈ যাবলৈ ৰাস্তা দেখাই দিলে। How glad Golu was to find his mother. মাকক বিচাৰি পাই গলুৱে কিমান যে আনন্দিত হ'ল। They hugged each other happily. আনন্দতে ইজনে সিজনক সাবটি ধৰিলে। I am glad that you are safe, Golu. Always ask for help when you need it, she said. তুমি নিৰাপদ হোৱাত মই আনন্দিত হৈছোঁ গলু। প্ৰয়োজনৰ সময়ত সদায় সহায় বিচাৰিবা, তেওঁ ক'লে। Thank you for your kindness, Golu's mother said to the villagers. গলুৰ মাকে গাঁৱৰ মানুহক ক'লে, আপোনালোকৰ দয়াৰ বাবে ধন্যবাদ। The villagers were happy to help Golu find his home. গাঁওবাসীয়ে গলুক ঘৰ বিচাৰি উলিয়াবলৈ সহায় কৰি সুখী অনুভৱ কৰিলে। পাঠটোৰ শেষত কৈছে যে নেচাৰ ইজ ফুল অফ ৱণ্ডাৰ্ছ, কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড ইভেন বেটাৰ। প্ৰকৃতি আশ্চৰ্যৰে ভৰপূৰ, দয়াই পৃথিৱীখনক আৰু ভাল কৰি তোলে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰৰ এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছিল। এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া হৈছে, তোমালোকে তাত চাব পাৰিবা। ধন্যবাদ।